এইটো আমি ইমান দিনে দেখিব নোৱাৰা এটা ঘটনা, যি ঘটনাই আমাৰ বিশেষকৈ সমাজৰ মানুহখিনিক আতংকময় কৰি তুলিছে। যে আপোনালোকে জানে কেইবা দিনৰ পৰা নাও খেলৰ নামত বিভিন্ন স্থানত, বিশেষকৈ ধুবুৰী জিলাৰ আপোনাৰ বন্দীখানাৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত যি নাও খেল অনুষ্ঠিত হৈছে, বিশেষকৈ সেই নাও খেলসমূহত নাও খেলৰ নামত জুৱাৰ এক অবাধ পৰিচালন চলি আছে। আৰু তাতে আমি দেখিবলৈ পাইছোঁ আমাৰ যি যুৱ প্ৰজন্ম তেওঁলোক তাতে গৈ জুৱাৰ এটা যি প্ৰৱৰ্চনাৰ তাতে পৰিব লগা হৈছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে এই জুৱা খেলখন অতি সোনকালে বন্ধ হ'ব লাগে আৰু এই জুৱা খেলবোৰ কেনেকৈ চলি আছে ইয়াৰ এটা তদন্ত হ'ব লাগে। দেখা গৈছে যে আৰক্ষী প্ৰশাসন থকাৰ পিছতো এনে দিনে ৰাতিয়ে মানে মুকলি আকাশৰ তলত জুৱা চলি আছে। আৰক্ষী প্ৰশাসনৰ নিমাত কিয়? সেই কথাটোৱে আমাৰ আজিত প্ৰশ্ন উদয় হয় যে থানাৰ সন্মুখতে বন্দীখানা থানাৰ নিলগতে থকা এই নাও খেলত যেনেকৈ জুৱাৰ এটা ভিডিঅ' ভাইৰেল হ'ল, সেই ভিডিঅ' ভাইৰেল হোৱাৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে এই বন্দীখানা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এই জুৱা খেলৰ আওপকীয়াকৈ তেওঁ অনুমতি দিছিল নেকি? আৰু তেওঁ যদি অনুমতি দিছিল কিয় ধুবুৰী জিলা উপায়ুক্ত ইয়াৰ ওপৰত ব্যৱস্থা নল'লে? এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে যে সেই আওপকীয়াকৈ সেই আৰক্ষী অধীক্ষকগৰাকীকেও কোনোবাই মেনেজ কৰিলে নেকি? এইটো আমাৰ আজিৰ দিনত প্ৰশ্ন হৈ ৰৈ আছে। কিন্তু আমাৰ সন্দেহ হৈছে যে এই চক্ৰটোৰ লগত হয়তো ডাঙৰ ডাঙৰ ব্যক্তি ওলাব, ৰৌ বালাৰী ওলাব পাৰে। গতিকে তদন্ত হ'ব লাগে।